UCC বিলখন ৰাজ্যত আহিলে কাৰ লাভ হ'ব আৰু এই বিলখন নাহিলে কাৰ লাভ হ'ব আৰু কোৰাণ সন্মত হয় নে নহয়, ধৰ্মই কিবা বাধা দিব নেকি, এই বিষয়ে আলোচনা কৰিম। নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। উত্তৰাখণ্ড, গুজৰাট আদি ৰাজ্যৰ পিছত অসমতো প্ৰণয়ন হবলৈ গৈ আছে UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। একাংশ ইছলামধৰ্মী লোকৰ বাহিৰে সকলোৱে ইয়াত এই আইনখনক সমৰ্থন কৰা দেখা গৈছে, অৰ্থাৎ বিৰোধিতা কৰা আমি এতিয়ালৈকে দেখা নাই। ইছলাম ধৰ্মীয় থলুৱা লোকসকলেও প্ৰকাশ্যে ইয়াক সমৰ্থন কৰিছে। যোৱাকালি এটা ভিডিঅ' দেখিলো, অসম গৰিয়া পৰিষদে ইয়াক সমৰ্থন জনাইছে। সোঁতৰ বিপৰীতে গৈ কথা কোৱা ইছলাম ধৰ্মী পণ্ডিত মুস্তাফা কামাল আজাহাৰীয়েও এই UCCক পূৰ্ণভাৱে সমৰ্থন জনাইছে। যোৱাকালি তেওঁ ছচিয়েল মিডিয়াত এই সম্পৰ্কে এটা ভিডিঅ' কৰি তেওঁৰ বক্তব্য ৰাখিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কিছু আহ্বান জনাইছে। মই আজি তেখেতৰ বক্তব্যখিনিকে আপোনালোকৰ বাবে লৈ আহিছো। প্ৰথমে তেওঁৰ বক্তব্যখিনি আমি চাই লওঁ আহক, তাৰ পিছত আমি আকৌ কথা পাতিম। আজি আলোচনা কৰিম UCC সম্পৰ্কে। UCC বিলখন ৰাজ্যত আহিলে কাৰ লাভ হ'ব আৰু এই বিলখন নাহিলে কাৰ লাভ হ'ব আৰু কোৰাণ সন্মত হয় নে নহয়, ধৰ্মই কিবা বাধা দিব নেকি, এই বিষয়ে আলোচনা কৰিম। সৰ্বপ্ৰথমে মই ক'ব বিচাৰিম, চাওক, UCC বিলখন যদি ৰাজ্যত আহি যায় তেতিয়াহ'লে আমাৰ আই মাতৃসকলৰ, আমাৰ ৰাজ্যৰ জীয়ৰী বোৱাৰীৰ জীৱন সুৰক্ষিত হ'ব আৰু তেওঁলোকৰ বহুত ডাঙৰ লাভ হ'ব এই বিলখন আহিলে। আৰু এই বিলখন যদি নাহে, এই আইনটো যদি পাছ নহয়, তেতিয়াহ'লে সেই লোভীয়া টাইপৰ ব্যক্তিসকলৰ লাভ হ'ব, যিসকলে চাৰিজনীকৈ বিয়া পাতিম বুলি ভাবি থৈছে বা যিসকলে ৰাস্তাটো মুকলি কৰি ৰাখিব বিচাৰে, এজনীৰ পিছত দুজনী, তিনিজনী, চাৰিজনীকৈ বিয়া পাতাৰ ৰাস্তা মুকলি কৰি ৰাখিব বিচাৰে, তেওঁলোকৰ লাভ হ'ব এই বিলখন নাহিলে। আৰু যিসকলে মা দেউতাৰ সম্পত্তি ভাগাভাগি কৰাৰ ক্ষেত্ৰত গৈ পেলাই ছোৱালীক সদায় কি কৰিছে, ধৰক কমকে সম্পত্তি দিছে, তেওঁলোকৰ লাভ হ'ব। যিসকলে ধৰক মা দেউতাৰ সম্পত্তি গোটেইখিনি নিজে খাব বিচাৰে, তেনেকুৱা লোকৰ মানে লাভ হ'ব। বা তালাক দিব বিচাৰি আছে নহয়, তালাক দি পেলাইতো দ্বিতীয় বিবাহটো পাতিব লাগিব। তো তেনেকুৱা ধৰণৰ লোভীয়া যিসকল ব্যক্তি আছে, চৰিত্ৰহীন বুলিও ক'ব পাৰি, তেনেকুৱা ব্যক্তিৰ কি হ'ব পাৰে, লাভ হ'ব পাৰে এই বিলখন নাহিলে। তো এইটো আছিলে কাৰ লাভ হ'ব, কাৰ লাভ নহ'ব। এতিয়া কথা হ'ল, UCC কোৰাণ সন্মত হয় নে নহয়। মই আজি সকলোকে জনাব বিচাৰিম, UCC সম্পূৰ্ণৰূপে কোৰাণ সন্মত হয়, কোৰাণে অলপো বাধা দিয়া নাই। UCC আহিব লাগে, আই মাতৃসকলৰ জীৱন সুৰক্ষিত হ'ব লাগে, এয়াই কোৰাণে বিচাৰে। এতিয়া হয়তো বহুতেই মোক সুধিব যে কোৰাণততো লিখা আছে চাৰিজনীকৈ বিয়া পাতিব পাৰিব, ইয়াৰ কি উত্তৰ হ'ব? ইয়াৰ উত্তৰটো মই দি আছো আপোনালোকক। লগতে আৰু এটা প্ৰশ্নও বহুতে মোক কৰিব, সেইটো হৈছে যে কোৰাণততো এই কথাটো উল্লেখ আছে যে পুৰুষ আৰু মহিলা, মানে ল'ৰা আৰু ছোৱালীয়ে যেতিয়া সম্পত্তিৰ ভাগ পাব, তেতিয়া ল'ৰাই দুটা ভাগ পাব, ছোৱালীয়ে এটা ভাগ পাব, মানে ছোৱালীতকে ল'ৰা ডাবুল পাব, এইটো আছে। তো ইয়াৰ কি উত্তৰ হ'ব তেতিয়াহ'লে? তালাকৰ কি উত্তৰ হ'ব? ইয়াৰ উত্তৰটো মই অলপ চমুকে সকলোকে দি দিছো। চাওক, কোৰাণখন আৰবত অৱতীৰ্ণ হৈছিলে আৰু কোৰাণত এনেকুৱা বহু কথাই আছে যিবোৰ আৰবৰ সভ্যতা সংস্কৃতি বা ধৰক আৰবৰ যিটো পৰিৱেশ আছিলে, সেই সময়ত যিটো পৰিৱেশ আছিলে, হজৰত মহম্মদৰ যুগত যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশক সন্মুখত ৰাখি কোৰাণত বহু আয়াতেই অৱতীৰ্ণ হৈছে। আৰু এই চাৰিজনীকৈ বিয়া পাতাৰ যিটো আয়াত কোৰাণত আছে, এইটো আৰবৰ আপোনাৰ পৰিৱেশক সন্মুখত ৰাখি পেলাইহে হৈছিলে। বা যিটো সম্পত্তিৰ ভাগ ল'ৰাই ডাবুল পাব, ছোৱালীয়ে যিমান পাব তাতকৈ ল'ৰাই ডাবুল পাব, এই কথাটো আৰবৰ আপোনাৰ পৰিৱেশক সন্মুখত ৰাখিহে আহিছে, কোৰাণত অৱতীৰ্ণ হৈছে। এইটো গোটেই বিশ্ববাসীৰ কাৰণে সৰ্বকালৰ কাৰণে নহয়, গোটেই বিশ্ববাসীৰ কাৰণে সৰ্বকালৰ কাৰণে নহয়। এইটো এটা সাময়িক আদেশ আছিলে, এটা সাময়িক নিয়ম আছিলে, যিটো আজিৰ তাৰিখত দজ্জালি মোল্লা, দজ্জালি লোভীয়া মোল্লা যিবোৰ আছে, সেই মোল্লাবিলাকে এইটো সৰ্বকালৰ কাৰণে আপোনাৰ গোটেই বিশ্বৰ কাৰণে বনাই পেলালে, যিটো তেওঁলোকে বুজিয়ে নাপালে। মই অলপ আপোনালোকক বুজাই দিছো। চাওক, আৰবৰ পৰিৱেশ কি আছিলে। হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিলে আই মাতৃসকলৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে। মানে এইটো এটা ডাঙৰ উদ্দেশ্য আছিলে তেখেতৰ এই পৃথিৱীত মানে অৱতাৰী ৰূপৰ। আৰু আৰবত সেই সময়ত চলি আছিলে, মহিলাৰ ওপৰত খুব অত্যাচাৰ হৈ আছিলে। আৰবত গোলাম বনাই ৰাখিছিলে, দাস দাসীৰ প্ৰথা চলি আছিলে। যিটো দাস আৰু দাসীৰ প্ৰথা আৰবত চলি আছিলে, সেই দাস দাসীৰ প্ৰথাটো উঠাবৰ কাৰণে হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কোৰাণৰ মাধ্যমেৰে এই আদেশ দিছিলে, নিয়ম বান্ধি দিছিলে যে তোমালোকে দাসীসকলক নিজৰ কবজাত ৰাখি তেওঁলোকৰ লগত যৌন সম্পৰ্ক যিটো তোমালোকে কৰি আছা বা সতি সন্তান জন্ম দি আছা, এইটো কিন্তু ঠিক নহয়। তোমালোকে বিয়াখনকে পাতি লোৱাচোন, ইমানেই যদি তোমালোকৰ প্ৰয়োজন আছে, তেতিয়াহ'লে তোমালোকে বিয়া পাতি তেওঁলোকক মৰ্যাদা দান কৰা, সন্মান দান কৰা, এটা পৰিচয় দান কৰি লোৱা। দাসী বনাই পেলাই কোনোবা ছোৱালী জীয়ৰী বা কোনোবা মহিলাক দাসী বনাই পেলাই তোমালোকে নাৰাখিবা, সেইটো বেয়া কথা। আৰু এই যিটো প্ৰথা চলি আছে, এইটো ভুল হয়। সেই বস্তুটো হজৰত মহম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লামে নাইকিয়া কৰিবলৈ কাৰণে আৰবৰ মানুহক এটা আহ্বান জনাইছিলে কোৰাণৰ মাধ্যমেৰে। আল্লাহ তাআলাই এইটো এটা আহ্বান জনালে যে তোমালোকৰ যদি ইমানেই তোমালোক লোভীয়া হোৱা, ইমানেই যদি তোমালোকৰ মনৰ কামনা ইমানেই বেছি, তেতিয়াহ'লে তোমালোকে এটা কাম কৰা, যিসকলক দাসী বনাই ৰাখিছা তাৰে মাজত বিচাৰি বেছিতকৈ বেছি 4জনীমান বিয়া পাতি ৰাখি লোৱাচোন।
4জনীমান বিয়াই পাতি লোৱাচোন, তথাপিও দাসী বনাই নাৰাখিবা, মহিলাসকলক দাসী বনাই নাৰাখিবা, গোলাম বনাই নাৰাখিবা, তেওঁলোকক মৰ্যাদা দিয়া, নিজৰ পত্নীৰ মৰ্যাদা দান কৰা, সতী সন্তানক মৰ্যাদা দান কৰা, তোমাৰ পৰিচয় দান কৰা। কাৰণ দাসীৰ লগত থাকি যিটো সন্তান জন্ম হ'ব সেইটো কোনো পৰিচয় নাথাকিব, তাতে বাপেকৰ পৰিচয় নাথাকিব, একো নাথাকিব, মৰ্যাদাহীন হৈ থাকিব। এই বস্তুটোৰ হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে তীব্ৰ বিৰোধিতা কৰি পেলাই, যিহেতু আৰবৰ মানুহ বহুত লোভীয়া আছিলে সেই সময়ত, তেওঁলোকে মানে যৌন সম্পৰ্কৰ কামনাৰ মানে একদম পাগল আছিলে, সেই মানুহখিনি কেনেকে শুদ্ধ পথলৈ আনিব। একে কোবে যদি মানা কৰি দিলেহেঁতেন যে তোমালোকে এজনীতকৈ বেছি বিয়া পাতিবই নোৱাৰিবা, তেতিয়াহ'লে বিদ্ৰোহ হ'লহেঁতেন, বিৰোধিতা কৰিলেহেঁতেন, কোনেও হজৰত মুহাম্মদৰ কথা নামানিলেহেঁতেন, এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ গ'লহেঁতেন। সেইকাৰণে কিছু ক্ষেত্ৰত যিহেতু লাহে লাহে কামবোৰ কৰিব লাগিব নহয়, প্ৰথমতে মানা কৰিবতো নোৱাৰি, সেইকাৰণে তেওঁলোকক কৈছিলে যে ফানকিহু মা তাবা লাকুম মিনান নিসা মাসনা ওয়া সুলাসা ওয়া রুবা, অৰ্থাৎ দৰকাৰ পৰিলে 2জনী 3জনী বা 4জনী ৰাখি ল'বা, তথাপিও তোমালোকে কি নকৰিবা, গোলাম বনাই নাৰাখিবা, তেওঁলোকক তোমালোকে মৰ্যাদাহীন কৰি নাৰাখিবা, পৰিচয়হীন কৰি নাৰাখিবা। এইটোহে আছিল উদ্দেশ্য কোৰাণৰ। কিন্তু এতিয়া আমাৰ মোল্লাবিলাকে কি বুজিলে, দজ্জালি মোল্লাবিলাকে এতিয়া কিছুমানে হাল্লা চিল্লা কৰি আছে, নহয় আমি কোৰাণ মতে চলিম, কোৰাণে আমাক আদেশ দিছে, 4জনী বিয়া পতাৰ ৰাস্তা মুকলি কৰি থৈছে, আমি পাতিম। বা কি কম, মানে ইমানো লোভীয়া হ'ব নাপায় দেই, ইমানো বেয়া মেছেজ ৰাইজৰ মাজত দিব নাপায়, লাজ লাগিব লাগে। এই দজ্জালি মোল্লাসকলৰ কাৰণে আজি আমি লজ্জিত। সেইটো আৰবৰ পৰিৱেশ সন্মুখত ৰাখি, আৰবৰ লোভীয়া মানুহবিলাকৰ অৱস্থাটো সন্মুখত ৰাখিহে এই কোৰাণৰ আয়াত অৱতীৰ্ণ হৈছিলে। এই আয়াতৰ এইটো অৰ্থ নহয় যে সৰ্বকালৰ বাবে, পৃথিৱী যিমান দিন থাকিব সিমান দিনৰ বাবে আপুনি 4জনীকৈ বিয়া পাতি ল'ব পাৰিব, এইটো নাছিলে তাৰ উদ্দেশ্যই বুজি নাপালে মোল্লাবিলাকে। সেয়েহে মই ক'ম যে বহু বিবাহৰ বিৰুদ্ধে যিখন আইন আহিব এতিয়া, UCC, অতি আদৰণীয়, অতি প্ৰশংসনীয়, অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়া UCC আনিব লাগে। এতিয়া দ্বিতীয়টো কথা হৈছে সম্পত্তিৰ ভাগ কৰাৰ ক্ষেত্ৰত যিটো কোৰাণত আয়াত আছে যে ল'ৰাই ছোৱালীতকৈ ডাবুল পাব, এইটো আচলতে আছিলে এক প্ৰকাৰৰ সাময়িক আদেশ। আৰু সেই সময়ত যিহেতু মহিলাৰ ওপৰত অত্যাচাৰ হৈ আছিলে, যেনেকৈ মই আপোনালোকক ক'লো এইমাত্ৰ যে মহিলা মৰ্যাদাহীন আছিলে, ছোৱালীৰ কোনো মৰ্যাদা নাছিলে আৰবত। তেওঁলোকেতো জিন্দা হোৱাৰ মানে জন্মৰ পিছতে ছোৱালীক তেওঁলোকে জীয়াই পুতি দিছিলে, এই কথাও কোৰাণত উল্লেখ আছে। তেনেকুৱা এক বৰ্বৰ জাতিৰ মাজত হজৰত মুহাম্মদে অৱতাৰ লৈছিলে। বুজিব লাগিব আমি কথাখিনি, হজৰত মুহাম্মদ কিয় আৰবত জন্ম লৈছিলে, সেই সময়ৰ পৰিৱেশ কি আছিলে। গতিকে আৰবত সেইটো সময়ত ছোৱালীৰ প্ৰতি একেবাৰে বেয়া ভাৱ আছিলে, ছোৱালীক কোনো মৰ্যাদা দিয়া নাছিলে, মহিলাক কোনো মৰ্যাদা দিয়া নাছিলে। সেই সময়ত হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে এই কোৰাণৰ মাধ্যমেৰে ৰাইজক আহ্বান জনালে, ঠিক আছে তোমালোকে মৰ্যাদা দিয়া নাই, অলপ হ'লেওতো কমচ কম দিয়া, ল'ৰাক যদি দিয়া আছে গোটেই সম্পত্তি, ছোৱালীকো এটা ভাগ দি দিয়া, ছোৱালীকো এটা ভাগ দিয়াচোন। মানে লাহে লাহে তেওঁলোকক সভ্যতাৰ ফালে আনিব চেষ্টা কৰি আছিলে কোৰাণৰ মাধ্যমেৰে হজৰত মুহাম্মদে। ডাইৰেক্ট যদি কৈ দিলেহেঁতেন ছোৱালীকো ল'ৰাৰ সমান সমান দিব লাগিব, তেতিয়া কিন্তু আৰবৰ সেই বৰ্বৰ মানুহবিলাকে এই কথাখিনি নামানিলেহেঁতেন, কাৰণ তেওঁলোক আসুৰিক চৰিত্ৰৰ মানুহ আছিলে, তেওঁলোকে কেতিয়াও নামানিলেহেঁতেন এই কথা। কিন্তু লাহে লাহে যেতিয়া তেওঁলোকক ভাল ৰাস্তালৈ আনিবলৈ চেষ্টা কৰিছে হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে, লাহে লাহে মানুহখিনি মানিলে কথাবোৰ। তো ইয়াকে কয় ন, মানুহ অলপ চিন্তা কৰি পেলাই কামবোৰ কৰিব লাগিব, একেকোবে মানা কৰিবতো নোৱাৰে। তো এই পৰিৱেশটো সন্মুখত ৰাখিহে কোৰাণত এই কথাটো আহিছিলে যে ল'ৰা মানুহক ডাবুল দিব লাগিব আৰু ছোৱালীক এটা ভাগ দিব পাৰিব, মানে ল'ৰা ডাবুল হ'ব। সৰ্বকালৰ কাৰণে অহা নাছিল, এইটো মোল্লাবিলাকে ভুল বুজি পেলালে। বুজিবলৈ কোৰাণ পঢ়িব লাগিব, এইটো বহুত অধ্যয়নৰ বিষয় হয়। এইটো এনেই ট্ৰান্সলেট পঢ়ি অনুবাদ পঢ়িটো কোনো বুজিব নোৱাৰিব। কোনটো আয়াত কিয় অৱতীৰ্ণ হৈছে, কি কাৰণে হৈছে, ক'ত হৈছে, কি পৰিৱেশত হৈছে, সেই গোটেইখিনি আমি কি কৰিব লাগিব, আমি গৱেষণা কৰিব লাগিব। গতিকে চাওক, এই দুটা বিষয়ে মই আপোনালোকক ক'লো। বহু বিবাহৰ ক্ষেত্ৰতো কোৰাণৰ যিটো আপোনাৰ আদেশ, সেইটো হৈছে বহু বিবাহ হ'ব নোৱাৰে, কাৰণ সেইটো একেবাৰে মানৱতা বিৰোধী এটা কৰ্ম হয়। দ্বিতীয়তে সম্পত্তি ভাগৰ ক্ষেত্ৰতো কোৰাণে মহিলাক মৰ্যাদা দান কৰিছিলে, কাৰণ সেইটো সময়ত মহিলাৰ কোনো ভাগ নাছিলে সম্পত্তিত অকল ভাগ আছিলে পুৰুষেই উত্তৰাধিকাৰী হৈছিলে, মহিলা উত্তৰাধিকাৰী হ'ব পৰা নাছিলে। সেই আৰবৰ তেনেকুৱা পৰিৱেশ আছিলে। তেনে ক্ষেত্ৰত হজৰত মুহাম্মদে যিটো আহ্বান জনাইছিলে কোৰাণৰ মাধ্যমেৰে যে এটা ভাগ মহিলাক দি দিবা, তোমালোকে ডাবুল লোৱা, ছোৱালীজনীক এটা ভাগ দিয়া, সেইটো আচলতে তেওঁলোকক লাহে লাহে আপোনাৰ বেয়া কৰ্মৰ পৰা ভাল কৰ্মৰ ফালে আনিবলৈ কাৰণে আদেশ দিয়া হৈছিলে। আচলতে এইটো এনেকুৱাই, ধৰক কোনোবা এজন মানুহে দিনত 5 বাৰকে নামাজ নপঢ়ে, আমিতো তেওঁক একেকোবে 5 বাৰ নামাজ পঢ়িব ক'ব নোৱাৰো। তেওঁক আমি ক'ব লাগিব তুমি প্ৰথমতে এক অক্ত নামাজ পঢ়াচোন, প্ৰথমতে 1 টাইম পঢ়াচোন। যেতিয়া 1 টাইম পঢ়ি ল'ব, তেতিয়া তেওঁক আমি ক'ব লাগিব তুমি 2 টাইম পঢ়া, 3 টাইম পঢ়া, তেতিয়াহে দিনত 5 বাৰ লাহে লাহে হ'বগে। আপুনি একেকোবে এজন মানুহক যদি কৈ দিয়ে তুমি দিনত 5 বাৰকে নামাজ পঢ়িব লাগিব, সেই মানুহজনে কিন্তু নপঢ়িব পাৰে, ভয় খাব পাৰে। সেই তেনেকুৱা কিছুমান উদ্দেশ্য সন্মুখত ৰাখি সেই কোৰাণত এই কথাটো আহিছিলে। গতিকে যিসকলে এই কথাটো বুজি আছে নহয় যে নহয় আমি কোৰাণ মতে চলিম, কোৰাণে আমাক আদেশ দিছে, মই সেইসকলক ক'ব বিচাৰিম আপোনালোকে কোৰাণ বুজি পোৱা নাই, দয়া কৰি কোৰাণক আপোনালোকে অপমান নকৰিব, ধৰ্মক আপোনালোকে অপমান নকৰিব। আপোনালোকৰ কোনো উচ্চ ডিগ্ৰী নাই, কোনো ধৰণৰ আপোনালোকৰ পঢ়া শুনা এই বিষয়ে নাই, অধ্যয়ন নাই, গতিকে আমাক আৰু লজ্জিত আপোনালোকে নকৰিব। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীয়ে কোৰাণৰ উদ্ধৃতি দি যিবোৰ কথা কৈছে সেইবোৰত আমাৰ হাত নাই, কাৰণ কোৰাণ সম্পৰ্কে আমাৰ জ্ঞান সীমিত। কিন্তু এটা কথা মানিব লাগিব যে পৰিৱেশ সাপেক্ষে সকলো কথা সলনি হৈ গৈ থাকে। আজিৰ পৰা 1500 বা 2000 বছৰ আগৰ সেই পৰিৱেশ,
সেই সভ্যতা আজি হয়তো নাই, আজি সম্পূৰ্ণ সলনি হৈছে। গতিকে পৰিৱেশ সাপেক্ষে, পৰিস্থিতি সাপেক্ষে নিশ্চয় আমি কিছু কথা চালি জাৰি চাবলগীয়া থাকে। মই আকৌ কৈছো, ধৰ্মৰ ক্ষেত্ৰত মোৰ কোনো ধৰণৰ মাত মাতিবলগীয়া নাই। মানুহৰ কল্যাণৰ কাৰণে সকলো ধৰ্মৰ সৃষ্টি হৈছিলে। গতিকে আজি যদি UCC প্ৰণয়ন কৰাৰ ফলত কাৰোবাৰ সুবিধা হয়, মহিলাসকলে ন্যায় পায়, তেনেহলে আমি নিশ্চয় তাক মানি লোৱাটো উচিত বুলি মই ভাবো। আপোনালোকে কি ভাবে নিশ্চয় কমেন্ট বক্সত লিখিব। মুস্তাফা কামাল আজহাৰীৰ সমগ্ৰ বক্তব্য শুনাৰ পিছত আপোনালোকে কি অনুভৱ কৰিছে, সেই অনুভৱখিনি নিশ্চয় কমেন্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।